কোনোৱে যদি সাজি কাচি আহিছে, কোনোৱে আকৌ হাতত গছপুলি লৈ, আৰু কোনোবাই আহিছে হাতত কলম, আৰু কি যে উপহাৰ, মানে যেনে তেনে হ'লেও আজি ছাৰ বাইদেউক দিমেই দিম, যিহেতু আজি শিক্ষক দিৱস। আৰু এই শিক্ষক দিৱসতে আজি সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সেই প্ৰতিচ্ছবিৰ আগত তেওঁলোকে এগছি বন্তি জ্বলাই সকলোৱে ফুল দিয়াত ব্যস্ত। আচলতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল নিচেই কণমানি, আৰু সেয়েহে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকসকলে এটা যি সুন্দৰ নিদৰ্শন তেওঁলোকক দেখুৱাইছে, সঁচাই শলাগ ল'বলগীয়া। আৰু এই পবিত্ৰ ক্ষণত ময়ো আজি মোৰ সেই জীৱন বাটত লগ পাই অহা প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ ইয়াৰ পৰাই সহস্ৰ কোটি সেৱা নিবেদন কৰিছোঁ। আৰু আচলতে তেওঁলোকৰ মাজত আজি থাকি একেবাৰে সেই ছাত্ৰৰ জীৱনৰ যি স্মৃতিবোৰে যেন ক'ৰবাত লুকাভাকু খেলিছে, আৰু বৰকৈ মনত পৰিছে সেই আমলখি তলত পঢ়িবলৈ দিয়া সেই নেওতাৰ মুখস্থ লোৱা বাইদেউগৰাকীলৈ, আৰু লগতে সেই কবিতা যেতিয়া থিয় হৈ মুখস্থ কৰিবলৈ দিয়ে, যেতিয়া মুখস্থ নহয় হাতত থকা চক পেঞ্চিলডাল যেতিয়া ছাৰে দলি মাৰি দিয়ে, সেই ছাৰলৈ খুব মনত পৰিছে। নাম নকওঁ বাৰু, ক'লে ছাৰে বেয়া পাব। যি কি নহওক, আৰু সেই খং আৰু মৰম আৰু চেকনিৰ আগত যি আচলতে শিক্ষা, আৰু সেইকাৰণে হয়তো আজি মই হ'লোঁ